অসম চৰকাৰৰ হাতত কি মাটি নাইকিয়া হৈ গ'ল নেকি? অসম চৰকাৰৰ হাতত অসম আৰক্ষীৰ 10ম বেটেলিয়নৰ প্ৰশিক্ষণ শিবিৰ পাতিবৰ কাৰণে কেৱল ট্ৰাইবেল মানুহবিলাকৰ ট্ৰাইবেল বেল্টহে বিচাৰি পালে নেকি? যে ট্ৰাইবেল বেল্টত আৰক্ষীৰ অত্যাধুনিক প্ৰশিক্ষণ শিবিৰ পতা যিটো কাৰ্যসূচী, সেই কাৰ্যসূচীত যিবিলাকে সমৰ্থন দিছে তেওঁলোকক এটা কথা সুধিব খোজো, ভৱিষ্যত সময়ত আমাৰ ট্ৰাইবেল মানুহক সেই মাটিখিনি প্ৰয়োজন হ'লে অসম আৰক্ষীয়ে আমাক ঘূৰাই দিব নেকি? অসম চৰকাৰে আমাক ঘূৰাই দিব নেকি? সেই মাটি কেতিয়াও নিদিয়ে। আমি ভাবিছিলোঁ যে ডিমৰীয়া ট্ৰাইবেল বেল্ট বেদখলমুক্ত হ'ব, সেই মাটিখিনি ডিমৰীয়াত থকা যিবিলাক ট্ৰাইবেল মানুহ সেই ট্ৰাইবেল মানুহৰ হাতলৈ আহিব আৰু সেই মাটিত আমাৰ মানুহবিলাকে ট্ৰাইবেল মানুহবিলাকে খেতি বাতি কৰিব বা আমাৰ কৃষ্টি সংস্কৃতিক লৈ ডাঙৰ কিবা আপোনাৰ গৱেষণা কেন্দ্ৰ এটা প্ৰতিষ্ঠা হ'ব, তেনেকৈ আমি ভাবি আছিলোঁ, আশা কৰিছিলোঁ। ট্ৰাইবেল মানুহৰ মাটি ট্ৰাইবেলৰ কাৰণে, ট্ৰাইবেলৰ কামত অহাকৈ, ট্ৰাইবেলৰ কল্যাণৰ কাৰণে সেই মাটি ব্যৱহাৰ হ'ব বুলি আমি ভাবিছিলোঁ। কিন্তু এতিয়া নিশ্চয় দেখা পালে সেই মাটিটো হিমন্ত বিশ্ব শৰ্মাই কাঢ়িয়ে ল'লে। এতিয়া ট্ৰাইবেল মানুহৰ মাটি হিমন্ত বিশ্ব শৰ্মাই কাঢ়ি ল'লে, সেই কথাটো আপোনালোকে সকলোৱে চিন্তা কৰক। সোণাপুৰ কচুতলি ডিমৰীয়া ট্ৰাইবেল বেল্টৰ অধীনৰ কচুতলি, সেই কচুতলিৰ 100 বিঘা মাটিত অসম চৰকাৰে, মুখ্যমন্ত্ৰীয়ে নিজে গৈ আচলতে অসম পুলিচৰ 10ম বেটেলিয়নৰ অত্যাধুনিক প্ৰশিক্ষণ শিবিৰ পাতিব বুলি সেই মাটি পৰিদৰ্শন কৰিছে। কিন্তু আমি ভাবিছিলোঁ যে এই সোণাপুৰ কচুতলিত যেতিয়া উচ্ছেদ হৈছিলে, উচ্ছেদৰ সময়ত আমি ভাবিছিলোঁ যে এই বৃহত্তৰ যিটো ডিমৰীয়া ট্ৰাইবেল বেল্ট, সেই বেল্টত যি ধৰণে বিভিন্ন অনা অসমীয়া মানুহে ট্ৰাইবেল মানুহৰ মাটি কাঢ়ি লৈছে, কব্জা কৰিছে বিভিন্নজনে তাত ইণ্ডাষ্ট্ৰী প্ৰতিষ্ঠা কৰিছে, বিভিন্ন ধৰণে ঘৰ সাজি তাতে বসবাস কৰি আছে, যিবিলাকে ট্ৰাইবেল বেল্টত থাকিব নোৱাৰে। আজি আপোনালোকে সেই উচ্ছেদৰ সময়ত নিশ্চয় দেখা পাইছিলে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে কৈ আছিলে যে ট্ৰাইবেল বেল্টৰ মাটিত হিমন্ত বিশ্ব শৰ্মাই নিজে থাকিব নোৱাৰে। গতিকে হিমন্ত বিশ্ব শৰ্মাই থাকিব নোৱাৰা সেই মাটিত কেনেকৈ অসম পুলিচৰ 10ম বেটেলিয়নৰ আপোনাৰ অত্যাধুনিক প্ৰশিক্ষণ শিবিৰ পাতিব পাৰে, সেই কথাটো আমি হিমন্ত বিশ্ব শৰ্মাক সুধিছোঁ। মানে আপোনালোক সকলোৱে এটা কথা নিশ্চয় জানে, ব্ৰিটিছ পিৰিয়ডতে 1886ৰ যিটো আছাম লেণ্ড ৰুলছ এণ্ড ৰেগুলেশ্যন এক্ট 1886, সেই সময়তে আচলতে অসমত ট্ৰাইবেল মানুহৰ নিৰাপত্তাৰ কাৰণে, মাটিৰ নিৰাপত্তাৰ কাৰণে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ব্যৱস্থা এটা সেই সময়তে প্ৰৱৰ্তন কৰা হৈছিলে। আৰু প্ৰথমবাৰৰ কাৰণে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নেতৃত্বত 1947ত সেইটো ইণ্ট্ৰডিউচ কৰা হৈছিলে। আৰু সোণাপুৰৰ যিটো আমাৰ ডিমৰীয়া ট্ৰাইবেল বেল্ট, সেই ট্ৰাইবেল বেল্টটো আচলতে 1954ত এইটো ইণ্ট্ৰডিউচ কৰা হৈছিলে। ট্ৰাইবেল মানুহৰ এই সোণাপুৰ অঞ্চলত থকা, ডিমৰীয়া অঞ্চলত থকা ট্ৰাইবেল মানুহবিলাকৰ মাটি যাতে ট্ৰাইবেল মানুহৰ কাৰণে সংৰক্ষণ কৰিব পাৰি, সেইকাৰণে সেই বেল্টৰ ব্যৱস্থা কৰা হৈছিলে। গতিকে সেই বেল্টৰ মাটি আমি ভাবিছিলোঁ যে এই বেদখলবিলাক যে হৈ আছে, অলপ দিনৰ আগত যিটো বেদখল মুক্ত কৰিবৰ কাৰণে চৰকাৰে সংখ্যালঘু মানুহবিলাক উচ্ছেদ কৰিছিলে, সেই সময়ত আমি দাবী উত্থাপন কৰিছিলোঁ যে যিবিলাক অনা অসমীয়া মানুহে, যিবিলাক বহিৰাগত ব্যৱসায়ীয়ে সেই ট্ৰাইবেল বেল্টৰ মাটি কব্জা কৰিছে, বিভিন্ন ইণ্ডাষ্ট্ৰী প্ৰতিষ্ঠা কৰিছে, সেই মাটিসমূহ ঘূৰাই লৈ আচলতে ট্ৰাইবেল মানুহক সেই মাটিখিনি ঘূৰাই দিব লাগে বুলি আমি দাবী উত্থাপন কৰি আছিলোঁ। আৰু শেহতীয়াকৈ নিশ্চয় দেখা পালে যে ট্ৰাইবেল মানুহৰ মাটি ট্ৰাইবেলক ঘূৰাই দিয়াটো বাদেই দিলোঁ, এতিয়া ট্ৰাইবেল মানুহৰ বেল্টৰ মাটি কাঢ়ি হিমন্ত বিশ্ব শৰ্মাই 10ম আৰক্ষীৰ আপোনাৰ অত্যাধুনিক প্ৰশিক্ষণ শিবিৰ পাতিবৰ কাৰণে ওলাইছে। গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক। যিটো সময়ত আমি কৈ আছোঁ যে অসমক বচাবৰ কাৰণে, অসমক আগ্ৰাসনৰ পৰা বচাবৰ কাৰণে আচলতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ সংখ্যা বঢ়াব লাগে বুলি আমি কৈ আছোঁ। ট্ৰাইবেল বেল্টৰ সংখ্যা বঢ়াব লাগিব বুলি যেতিয়া আমি কৈ আছোঁ, সেই সময়ছোৱাত হিমন্ত বিশ্ব শৰ্মাই ট্ৰাইবেল বেল্টৰ মাটি কাঢ়ি তেওঁ আপোনাৰ অসম আৰক্ষীৰ 10ম বেটেলিয়নৰ অত্যাধুনিক প্ৰশিক্ষণ শিবিৰ পাতিবলৈ ওলাইছে। গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক। অসম চৰকাৰৰ হাতত কি মাটি নাইকিয়া হৈ গ'ল নেকি? অসম চৰকাৰৰ হাতত অসম আৰক্ষীৰ 10ম বেটেলিয়নৰ প্ৰশিক্ষণ শিবিৰ পাতিবৰ কাৰণে কেৱল ট্ৰাইবেল মানুহবিলাকৰ ট্ৰাইবেল বেল্টহে বিচাৰি পালে নেকি? গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক। আমি সেইকাৰণে কৈছোঁ যে যিবিলাক ট্ৰাইবেল মানুহে আচলতে হিমন্ত বিশ্ব শৰ্মাক এই যিটো কাৰ্যসূচী, যে ট্ৰাইবেল বেল্টত আৰক্ষীৰ অত্যাধুনিক প্ৰশিক্ষণ শিবিৰ পতা যিটো কাৰ্যসূচী, সেই কাৰ্যসূচীত যিবিলাকে সমৰ্থন দিছে তেওঁলোকক এটা কথা সুধিব খোজোঁ, ভৱিষ্যত সময়ত আমাৰ ট্ৰাইবেল মানুহক সেই মাটিখিনি প্ৰয়োজন হ'লে অসম আৰক্ষীয়ে আমাক ঘূৰাই দিব নেকি? অসম চৰকাৰে আমাক ঘূৰাই দিব নেকি? সেই মাটি কেতিয়াও নিদিয়ে। কাৰণ ইতিমধ্যে তেওঁলোকে আপোনাৰ অসম আৰক্ষীৰ 10ম বেটেলিয়নৰ যিটো অত্যাধুনিক প্ৰশিক্ষণ শিবিৰ, সেইটো ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ কৰি তেওঁলোকে আটক ধুনীয়াকৈ সজাব। তাৰ পাছত সেই মাটিখিনি আমি ঘূৰাই পাম নেকি পৰৱৰ্তী সময়ত? আমি ভাবিছিলোঁ যে ডিমৰীয়া ট্ৰাইবেল বেল্ট বেদখলমুক্ত হ'ব, সেই মাটিখিনি ডিমৰীয়াত থকা যিবিলাক ট্ৰাইবেল মানুহ সেই ট্ৰাইবেল মানুহৰ হাতলৈ আহিব আৰু সেই মাটিত আমাৰ মানুহবিলাকে ট্ৰাইবেল মানুহবিলাকে খেতি বাতি কৰিব বা আমাৰ কৃষ্টি সংস্কৃতিক লৈ ডাঙৰ কিবা আপোনাৰ গৱেষণা কেন্দ্ৰ এটা প্ৰতিষ্ঠা হ'ব, তেনেকৈ আমি ভাবি আছিলোঁ, আশা কৰিছিলোঁ। ট্ৰাইবেল মানুহৰ মাটি ট্ৰাইবেলৰ কাৰণে, ট্ৰাইবেলৰ কামত অহাকৈ, ট্ৰাইবেলৰ কল্যাণৰ কাৰণে সেই মাটি ব্যৱহাৰ হ'ব বুলি আমি ভাবিছিলোঁ। কিন্তু এতিয়া নিশ্চয় দেখা পালে সেই মাটিটো হিমন্ত বিশ্ব শৰ্মাই কাঢ়িয়ে ল'লে। এতিয়া ট্ৰাইবেল মানুহৰ মাটি হিমন্ত বিশ্ব শৰ্মাই কাঢ়ি ল'লে, সেই কথাটো আপোনালোকে সকলোৱে চিন্তা কৰক।
আজি আপোনাৰ সেই অঞ্চলটো আপোনাৰ কচুতলী অঞ্চলটো আমাৰ কৃষিভূমি আছিলে গতিকে সেই অঞ্চলটো কৃষিৰ বাবে উপযুক্ত আছিলে গতিকে ট্ৰাইবেল মানুহক খেতি বাতি কৰা এটা উপযুক্ত ব্যৱস্থাপনা কৰি দিবহে লাগিছিলে সেই মাটিত মুঠতে এটা কথা কৈছোঁ যে ট্ৰাইবেল মানুহৰ কল্যাণৰ কাৰণে ট্ৰাইবেলৰ প্ৰচাৰ প্ৰসাৰ যিকোনো ব্যৱস্থাপনাৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থাপনা গঢ়ি তুলিব লাগিছিলে গতিকে তাত সেই কাম নকৰি আজি অসম চৰকাৰে আপোনাৰ পুলিচক সেই মাটি গতাই দিছে গতিকে সেইটো আমি বিৰোধিতা কৰিছোঁ আমি কোনো কাৰণতে ট্ৰাইবেল মানুহৰ কাৰণে সংৰক্ষণ কৰা ভূমি সেই ভূমি এনেকৈ অসম পুলিচক গতাই দিয়া যিটো কাৰ্য সেই কাৰ্য আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ আৰু এটা কথা আমি কৈ আছোঁ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক ট্ৰাইবেলৰ কাৰণে সংৰক্ষিত আৰু যিবিলাক প্ৰটেক্টেড ক্লাছ ST SC বা গোৰ্খা সম্প্ৰদায়ৰ মানুহ বা চাহ জনজাতি সেই মানুহবিলাকক বাদ দি যিবিলাকে ইতিমধ্যে সেই আমাৰ ট্ৰাইবেল বেল্টৰ মাটি অধিগ্ৰহণ কৰিছে সেই মাটিসমূহ আচলতে বেদখলমুক্ত কৰি ট্ৰাইবেল মানুহৰ হাতত গতাই দিয়াটোহে চৰকাৰৰ কাম হ'ব লাগিছিল এতিয়া সেই মাটিসমূহতো তেওঁলোকে বহিৰাগত ব্যৱসায়ীৰ পৰাতো আমাক ঘূৰাইতো নিদিলে তেওঁলোকে ইভেন সেই মাটি চৰকাৰেও লৈছে বেপাৰীয়েও লৈছে মুঠতে ট্ৰাইবেলৰ হাতত দিয়া মাটি নাথাকিবগৈ লাষ্টত আপোনালোকে দেখিব ট্ৰাইবেল মানুহৰ কাৰণে প্ৰটেক্টেড এটা মাটি প্ৰটেকশ্যনত থকা এটা মাটি ট্ৰাইবেল মানুহৰ কাৰণে সংৰক্ষণ কৰা মাটি এতিয়া আপোনালোকে চাব চৰকাৰে যেতিয়া প্ৰয়োজন হ'ব এতিয়া এইটো আৰম্ভণি হৈছে এতিয়া ডিমৰীয়া ট্ৰাইবেল বেল্টত কচুতলী যিটো উচ্ছেদ হৈছিলে সেই 100 বিঘা মাটি যে লৈছে সেইটো আৰম্ভণি হৈছে ট্ৰাইবেল বেল্টৰ মাটিত ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ খেন চকু পৰিছে গতিকে আপোনালোকে চাব যেতিয়া প্ৰয়োজন হ'ব চৰকাৰৰ অনুষ্ঠান প্ৰতিষ্ঠান এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকতহে তেওঁলোকে বনাব চৰকাৰী বেলেগ আৰু মাটি নাই গতিকে ট্ৰাইবেল বেল্ট এণ্ড ব্লক সেই মাটিসমূহ কাঢ়ি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান পাতিব মানে গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক ট্ৰাইবেল মানুহৰ নামত থকা যিবিলাক সংৰক্ষিত ভূমি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি এনেকৈ চৰকাৰে কাঢ়ি লোৱা সিদ্ধান্তটো চৰম দুৰ্ভাগ্যজনক গতিকে ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ